আহিছে কাৰণ আজি আমাৰ অসমীয়া সমাজ দিল্লী, গুৰগাঁও, ফৰিদাবাদ, নয়ডা আৰু গাজিয়াবাদ বিভিন্ন ঠাইত আমাৰ অসমীয়া সমাজে বসবাস কৰে। NCR ৰিজনত থকা ৰাইজক লৈ অসমীয়া সমাজক লৈ আজি আমি ইয়াত ৰঙালী বিহু উৎসৱ উদযাপন কৰিলোঁ। মই সকলো শ্ৰেণীৰ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ সঁহাৰিৰ বাবে। আৰু তেখেতসকলে আহি আজি ইয়াত উপস্থিত থাকি আমাৰ ৰঙালী বিহুৰ উৎসৱ বৃদ্ধি কৰিলে আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাকী আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰম শ্ৰদ্ধাৰ ৰাইজ আহিছিল। মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। আৰু যি বিশেষকৈ আমাৰ দিল্লীৰ চিফ মিনিষ্টাৰ ৰেখা গুপ্তা ডাঙৰীয়ানী আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া তেখেতসকলে আহি আৰু আমাৰ ফণী শৰ্মা ডাঙৰীয়া সাংগঠনিক সাধাৰণ সম্পাদক হাৰিয়ানা প্ৰদেশ আৰু অসম প্ৰদেশৰ প্ৰভাৰী প্ৰাক্তন সাংসদ আমাৰ শ্ৰদ্ধাৰ হৰীশ দ্বিবেদী তেখেতো আহিল। গতিকে আমাৰ বিভাগৰ বিষয়াসকলো আছিল, আমাৰ ছেক্ৰেটাৰী টি.কে. ৰামচন্দ্ৰন, মই সকলোকে ধন্যবাদ জনাইছোঁ তেখেতসকলৰ উপস্থিতিৰ বাবে। আৰু এনেধৰণে আমি আমাৰ অসমীয়া সমাজখন সদায় মিলাপ্ৰীতিৰে উত্তৰ পূৰ্বাঞ্চলৰ সমাজখন সদায় দিল্লীত মিলাপ্ৰীতিৰে থাকিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।